পাকিস্তানৰ প্ৰেমত আছে যিজন মানুহৰ পৰিয়ালৰ 4 গৰাকীৰ 3 গৰাকীয়ে বিদেশী যিজন মানুহৰ পৰিবাৰে দৰমহা লয় পাকিস্তানৰ পৰা তেওঁ আকৌ এই ধৰণৰ কথা ক'ব পাৰে যে এইটো মানে ইমান সাহস মই মানে আচৰিত পাইছোঁ এইটোতো মোৰ সাহস বুলি কয় এনেকুৱা হ'ব পাৰে নেকি তেওঁ প্ৰথম নিজৰ পৰিয়ালৰ 4 গৰাকী মানুহ 4 গৰাকীক ভাৰতীয় কৰি লওক প্ৰথম তেওঁ নিজৰ পাকিস্তানৰ প্ৰেমটো বন্ধ কৰক নিজৰ ঘৈণীয়েকক পাকিস্তানৰ পৰা দৰমহা লোৱা যে লৈছিলে তাৰ কাৰণে ৰাইজৰ ওচৰত ক্ষমা খুজক তাৰ পিছতে তেওঁ এইবিলাক কথা ক'ব পাৰে যিজন মানুহে জিন্নাৰ ওচৰত সম্পূৰ্ণ সমৰ্পণ কৰিছে তেওঁ আকৌ জিন্নাৰ কথা বেলেগক কয় ইমানটো ধৃষ্টতাটো মই কাকো দেখা নাই আৰু অসমৰ ৰাইজে যে সেইবিলাক মানুহৰ নিউজো আপোনালোকে বজাই আছে মইতো ভাবোঁ যে ৰাষ্ট্ৰদ্ৰোহ কৰা যিকোনো মানুহৰ নিউজ আপোনালোকে বজাবই নাপায় ৰাষ্ট্ৰদ্ৰোহ কৰিছে কাৰণ এইটো ৰাষ্ট্ৰদ্ৰোহ তেওঁ ক্ষমা খুজিব লাগিব ৰাইজৰ ওচৰত যে হয় তেওঁ ভুল কৰিছিল পাকিস্তানলৈকে গৈছিলে তেওঁতো স্বীকাৰে কৰিলে পাকিস্তান গৈছিলে ৰাষ্ট্ৰদ্ৰোহ যদি কৰিছে এৰেষ্ট কিয় কৰা নাই এটা প্ৰচেছ নালাগিব জানো এৰেষ্টটো কৰিলে আপোনালোক ইমান মানুহ তেওঁৰ সমৰ্থনত আছে হাহাকাৰ লগাই দিব গোটেই অসমত গণ্ডগোল লগাই দিব গতিকে এটা সমৰ্থন থকা মানুহবিলাকক কনভিন্স কৰাব লাগিব নাই আপোনালোকে যদি কনভিন্স হৈ যায় যে হয় তেওঁ ৰাষ্ট্ৰদ্ৰোহ কৰিছে খালি এৰেষ্ট কৰি দিব কিন্তু মানুহে কনভিন্সে হোৱা নাই নহয় যেতিয়ালৈকে তেওঁ নিজে স্বীকাৰ কৰিলে যে হয় তেওঁৰ ঘৈণীয়েকে দৰমহা লয় তেওঁৰ ল'ৰা ছোৱালীকেইটা বিদেশী ঘৈণীয়েক বিদেশী তেওঁ পাকিস্তানলৈকে গৈছে তাৰপিছতো আপোনালোকে বিশ্বাস নকৰে তেওঁৱে স্বীকাৰ কৰিছে আমি কৈছিলোঁৱে মাত্ৰ স্বীকাৰটো তেওঁ কৰিছে গতিকে তেনেকুৱাৰ পিছতো অসমৰ ৰাইজে কেতিয়াবা ৰাজপুত্ৰৰ প্ৰতি মৰম থাকে আমাৰ প্ৰতি মানুহৰ মৰম নাই আমি দিনে ৰাতি এনেকৈ গৰমে ৰ'দে বতাহে ঘূৰি ফুৰিছোঁ ৰাইজৰ কাম কৰাৰ চেষ্টা কৰিছোঁ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিটো দিন প্ৰতিটো সময় দুখীয়া ৰাইজৰ কাৰণে অব্যাহত কৰিছে তেওঁৰ প্ৰতি মানুহৰ মৰম কমি যায় কিছুমান মানুহৰ ৰাজপুত্ৰৰ প্ৰতি মৰম এই ৰাজপুত্ৰৰ প্ৰতি মৰমবিলাক যেতিয়া কমি আহিব অসমত তেতিয়াই আচল অসমত গণতন্ত্ৰ প্ৰতিষ্ঠা হ'ব